বৰ্তমান উপস্থিত আছোঁ আজি উচ্ছেদ হ'বলগীয়া বকলীয়াঘাট অঞ্চলৰ যিটো জলসিঞ্চন বিভাগৰ মাথাউৰি আছে সেই অঞ্চলত। আজি প্ৰায় বহু বছৰে এই অঞ্চলত অবৈধভাৱে বসবাস কৰি আছিলে বিভিন্ন জাতিৰ লোকে। ইয়াত প্ৰায় 350 বিঘা জলসিঞ্চন ভূমি তেওঁলোকে ইয়াত অবৈধভাৱে দখল কৰি আছিলে। ইয়াত প্ৰায় 2159টা পৰিয়ালে বসবাস কৰিছিল আৰু 229টা ঘৰ আছিলে, যিসমূহ আজি আমাৰ কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্দেশ মৰ্মে প্ৰশাসনে ইয়াত উচ্ছেদ কৰিবলৈ আজি সাজু হৈছে। মই মোৰ সহযোগী সাংবাদিকগৰাকীক বৰ্তমানৰ পৰিস্থিতিটো দেখাবলৈ অনুৰোধ জনাম। এইখিনি অঞ্চলতে বৰ্তমান আজি উচ্ছেদ আৰম্ভ হ'ব। এইখিনিতে মই এই অঞ্চলত বসবাস কৰা এজন লোকৰ পৰা কিছু তথ্য জানিবলৈ চেষ্টা কৰিম। তেখেতৰ ঘৰো বৰ্তমান উচ্ছেদৰ কবলত পৰিছে। হয়, আজি ইয়াত উচ্ছেদ অভিযান আৰম্ভ হৈছে। আপুনি অঞ্চলতে বসবাস কৰিছিলে, কি ক'ব আৰু? কি ক'ম আৰু, এতিয়া আমাৰতো ঘৰ বাৰী চব ভাঙা খাব অলপ পিছত, হ'লেও মানে খালি আমাৰতো নহ'ব, বাকীবিলাক যিমান আছে চব ভাঙিব লাগিব। আপোনাৰ ইয়াত কিমান বছৰ বসবাস কৰি আছিলে? আমি ইয়াতে মিনিমাম 40-50 বছৰমান হ'ব ইয়াত থকা। বৰ্তমান আপোনালোকে ঘৰ আগতীয়াকৈ খালী কৰিছে? না, আমি খালী কৰা নাই, বস্তু বান্ধি পেলাই ছাইড কৰিছোঁ। ঘৰ চব একো ভাঙা নাই। মই আহক চৰকাৰৰ মানুহ ভাঙক, যিটো হাজিৰাবিলাক লগালে এটা হাজিৰা 700-800 টকা হাজিৰা আছে। আমাৰ তাত ইমান পইচা নাই, আমি লগাব নোৱাৰোঁ। চৰকাৰৰ আইনৰ পৰা যিটো ভাঙিব লাগে ভাঙক, আমি লাগিলে ভাঙা চিঙা লৈখিনি ছাইড কৰি ল'ম। এতিয়া আপোনালোকে নিশাটো ক'ত কটাব? ৰাস্তাৰ ওপৰত, মেইন ৰাস্তাৰ ওপৰত। ৰাস্তাত শুম, ঘৰ বাৰী নাই যদি ৰাস্তাত শুম আমি। হয়, এয়া আছিলে এই অঞ্চলৰ বৰ্তমানলৈকে বাতৰি। অনাগত সময়ত আমি আকৌ নিশ্চয় ইয়াৰ বাতৰি পঠাবলৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।